নমস্কাৰ ছাৰ বাইদেউসকল। তো ডিৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যনৰ ফালৰ পৰা এটা গুৰুত্বপূৰ্ণ নটিচ আহিল যে কেইবাখন হাই স্কুল যিবিলাক আগতে হাই স্কুল আছিল এইবিলাকক আপগ্ৰেড কৰি হায়াৰ ছেকেণ্ডাৰী স্কুললৈ ৰূপান্তৰিত কৰা হৈছে। তো বহুকেইখন জিলাৰ কাৰণে এইটো এটা ভাল খবৰ আৰু এই স্কুলবোৰত কৰ্মৰত টিচাৰসকলৰ বাবে এটা বহুত ভাল খবৰ। সিহঁতে আগত গ্ৰেজুৱেট টিচাৰ আছিল, এতিয়া হৈ যাব পোষ্ট গ্ৰেজুৱেট টিচাৰ। সিহঁতৰ বাবে বহুত ডাঙৰ এটা ভাল খবৰ আহি গৈছে। তো কেইখনমান জিলাত হৈছে, কোন কোন জিলাত হৈছে, কোন কোন স্কুলৰ নাম আছে, তো আপোনালোকে এই লিষ্টত চাব পাৰিব। তো এইখিনি জনাৰ বাবে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'খন চাব আৰু চেনেলখনত নতুন হ'লে আপোনালোকে চেনেলখন অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব। তো ইয়াত আপোনালোকে স্ক্ৰীনত চাব পাৰে যে অৰ্ডাৰ ইন পাৰ্চুৰেঞ্চ অফ দ্য গভট এপ্ৰুভেল একৰ্ডেড ভাইট নোটিফিকেশ্যন নাম্বাৰ এট ডেটেড 7/4/2025। তাৰপিছত লিখা আছে এই ভাইট নাম্বাৰ লেটাৰ নাম্বাৰবিলাক লিখা আছে। দ্য ফলোয়িং হাই স্কুল আৰ হেয়াৰ বাই আপগ্ৰেডেড টু হায়াৰ ছেকেণ্ডাৰী স্কুল ছাবজেক্ট টু ফুলফিলমেণ্ট অফ ফলোয়িং ক্ৰাইটেৰিয়া অৰ কণ্ডিশ্যন। তো কিছুমান কণ্ডিশ্যন দিছে, এই কণ্ডিশ্যনবিলাক ফুলফিল হ'লে এই হাই ছেকেণ্ডাৰীবিলাক লিষ্টত নাম থকা হাই ছেকেণ্ডাৰী স্কুললৈ ট্ৰান্সফাৰ কৰা হ'ব, আপগ্ৰেড কৰা হ'ব। তো কি কি কণ্ডিশ্যন বা ক্ৰাইটেৰিয়া লাগিব আপোনালোকে চাব পাৰে স্ক্ৰীনত। 1 নম্বৰত আছে দেয়াৰ শুড নট বি এনি এমালগেশ্যন প্ৰপ'জাল। এমালগেশ্যন হ'ব নোৱাৰিব স্কুলখিনি, মানে LP ME বা হাই ছেকেণ্ডাৰী একেলগে থকা নহ'ব, অনলি হাই স্কুল হ'ব লাগিব আৰু এইবিলাককহে হাই ছেকেণ্ডাৰীলৈ আপগ্ৰেড কৰা হ'ব। 2 নম্বৰত আছে দেয়াৰ শুড বি মিনিমাম 2 এডিশ্যনেল ক্লাছৰুম এভেইলেবল। তো হাই স্কুলত জেনেৰেলি 2টা ক্লাছৰুম থাকে 9-10, তো কিন্তু এতিয়া আৰু 2টা এডিশ্যনেল ক্লাছৰুম থাকিব লাগিব আগৰবিলাককৈ, তে মোটামুটি 4-5টা ৰুম থাকিব লাগিব। 3 নম্বৰত দিয়া আছে দ্য স্কুল মাষ্ট হেভ মিনিমাম 4 গ্ৰেজুৱেট টিচাৰ হেভিং পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন মিনিমাম 4 ক'ৰ ছাবজেক্ট। তাৰমানে যিসকল গ্ৰেজুৱেট টিচাৰ আছে কমেও 4জন টিচাৰ থাকিব লাগিব আৰু এই 4জন টিচাৰৰ কমেও পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থাকিব লাগিব। যিবিলাক মেইন ছাবজেক্ট আছে আৰ্টছৰ এইবিলাকৰ ওপৰত মানে পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থাকিব লাগিব, মাষ্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব। যদি মাষ্টাৰ ডিগ্ৰী কৰা নহয় তো সেই স্কুলবিলাক নহ'ব। তো কিমান টিচাৰ লাগিব? মিনিমাম 4। তো 4 নম্বৰত দিয়া আছে ন' নিউ পোষ্ট শ্বেল বি ক্ৰিয়েটেড ফৰ দ্য পাৰপজ। নতুন পোষ্ট ক্ৰিয়েট কৰা নহ'ব, আগৰ যিবিলাক পোষ্ট আছে এইবিলাকে আপগ্ৰেড কৰি দিয়া হ'ব। 5 নম্বৰত আছে ন' ফাইনেন্সিয়েল গ্ৰাণ্ট শ্বেল বি প্ৰভাইডেড টু দ্য আপগ্ৰেডেড স্কুল। কোনো ফাইনেন্সিয়েল গ্ৰাণ্ট দিয়া নহ'ব, আগৰ যিবিলাক আছে এইবিলাকতে মানে ক্লাছ পাতি চলাই থাকিব লাগিব, অনলি পোষ্টবিলাক আপগ্ৰেড কৰা হ'ব। 6 নম্বৰত দিয়া আছে দ্য স্কুল মাষ্ট গিভ আণ্ডাৰটেকিং ডেট দে উইল ৰান হায়াৰ ছেকেণ্ডাৰী ক্লাছেছ উইথ দ্য এক্সিষ্টিং কোৱালিফাইড ফেকাল্টি হেভিং পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী। আৰু এই স্কুলবিলাকক এটা আণ্ডাৰটেকিং দিব লাগিব যে সিহঁতৰ যিবিলাক টিচাৰ আছে মিনিমাম 4 টিচাৰ আছে আৰু 4জন টিচাৰৰে মাষ্টাৰ ডিগ্ৰী আছে যিকোনো মানে ক'ৰ ছাবজেক্টত, মেইন ছাবজেক্টত, এইবিলাক আণ্ডাৰটেকিং দিব লাগিব। তাৰপিছত আপোনালোকে চাব পাৰে কোনবিলাক স্কুলৰ নাম আছে। দ্য লিষ্ট অফ আপগ্ৰেডেড স্কুল আৰ এজ ফল'জ। তো স্কুলবিলাকৰ নাম দিয়া আছে, তো আপোনালোকে চাব পাৰে কোন কোন জিলাত আছে, তো কাৰ কাৰ ভাগ্য খুলিল, কোনে কোনে পোষ্ট গ্ৰেজুৱেট টিচাৰ হোৱাৰ সপোনটো পূৰণ হ'ল, তো আপোনালোকে চাব পাৰে। তো ইয়াত টোটাল 5টা ডিষ্ট্ৰিক্টৰ বাবে এইটো সুখবৰ আহিছে। তাৰ ভিতৰত ডিষ্ট্ৰিক্টবিলাকৰ নাম হ'ল বাস্কাৰ ডিষ্ট্ৰিক্ট, কাছাৰ ডিষ্ট্ৰিক্ট, গোলাঘাট ডিষ্ট্ৰিক্ট, কাৰ্বি আংলং ডিষ্ট্ৰিক্ট আৰু নগাঁও ডিষ্ট্ৰিক্ট। তো স্কুলৰ নামবিলাক আপোনালোকে চাব পাৰে। বাস্কাৰ ডিষ্ট্ৰিক্টত আছে এটা স্কুলৰ নাম হ'ল কাটাৰবাৰী হাই স্কুল, ডাইস্কুট দিয়া আছে। নতুন নামটো কি হ'ব? কাটাৰবাৰী হায়াৰ ছেকেণ্ডাৰী স্কুল নাম হ'ব। এইটো এপ্ৰুভ ষ্ট্ৰীম, কি ষ্ট্ৰীমত হ'ব? সকলোবিলাক আৰ্টছতে দিয়া হৈছে, ছায়েন্সত দিয়া নহয়, তো আৰ্টছ। তো কাছাৰত আছে 2টা, কি নাম হ'ব নতুন? এটা হ'ব জনতা হায়াৰ ছেকেণ্ডাৰী স্কুল আৰু এটা হ'ব ৰহাপালি মেম'ৰিয়েল হায়াৰ ছেকেণ্ডাৰী স্কুল। ঠিক তেনেকৈ গোলাঘাটত আছে এটা, স্কুলটোৰ নাম হ'ব আপগ্ৰেডেশ্যন হোৱাৰ পিছত গেলাবিল JB হায়াৰ ছেকেণ্ডাৰী স্কুল, এইটো আৰ্টছ ষ্ট্ৰীমত হ'ব। কাৰ্বি আংলঙত আছে 3টা, কি নাম আছে চাব পাৰে। বাকালিয়া ইংলিছ মিডিয়াম হায়াৰ ছেকেণ্ডাৰী স্কুল, তাৰপিছত আছে PM শ্ৰী জেং ৰংপি ইংলিছ হায়াৰ ছেকেণ্ডাৰী স্কুল আৰু এটা হ'ব কাৰকক হায়াৰ ছেকেণ্ডাৰী স্কুল। এই 3টা আছে কাৰ্বি আংলং জিলাত। আৰু নগাঁও জিলাত আছে এটা, নগাঁও জিলাটোৰ নাম হ'ব
লাওখোৱা হায়াৰ ছেকেণ্ডাৰী স্কুল আৰু এই সকলোবিলাক আৰ্টছ ষ্ট্ৰীমত দিয়া হৈছে। তো এইখন চাব পাৰে। এই নটিচখন 14 মে'ত পাব্লিছ কৰা হৈছে। তো আপোনালোকে চাব পাৰে। তো বহুতকেইটা স্কুল মানে হাই স্কুলৰ কাৰণে এটা ভাল খবৰ আহিল। এইবিলাকক আপগ্ৰেড কৰা হ'ব হাই ছেকেণ্ডেৰী স্কুললৈ। তো আপোনালোকৰ কাৰণে এইটো বহুত ভাল খবৰ। তো আশা কৰোঁ আপোনালোকে ভিডিঅ'খন চাই ভালে পাইছে। ধন্যবাদ।